বিহুত আহিম বুলি মাতৃক কথা দিছিল কুশলে। বিহুৰ পূৰ্বেই বগা কাপোৰৰ তলত ঘৰলৈ আহিল কুশল। স্বামীৰ ফটোখন বুকুত লৈ কান্দিছে পত্নীয়ে। পিতৃহাৰা হ'ল ১.৫ বছৰীয়া পুত্ৰ। বিহুত ঘৰলৈ আহি ১.৫ বছৰীয়া পুত্ৰৰ সৈতে সময় কটোৱাৰ কথা আছিল কুশল কলিতাৰ। মাতৃক কৈছিল বিহু পালেহি, সোনকালে পিঠা পনা বনাব লাগে। কিন্তু পিঠা পনা খাবলৈ সুশৰীৰে ঘৰলৈ উভতি নাহিল দেহৰক্ষীগৰাকী। নিজৰ কৰ্তব্য কৰি থকাৰ সময়তে দেওবাৰে সংঘটিত হৈছিল সেই শোকাবহ দুৰ্ঘটনাটো। তাৰ পিছতেই কুশল কলিতাৰ বাসগৃহত উঠিছে কান্দোনৰ ৰোল। স্বামীৰ ফটোখন বুকুৰ মাজত সুমুৱাই কান্দি কান্দি পত্নীয়ে কৈছে, SP DSPয়ে ভিডিঅ' কৰিলে, তেওঁ সহায় বিচাৰিছিল, কিন্তু মোৰ মানুহজনক বচাবলৈ আগবাঢ়ি নগ'ল কোনো। DSP SP জনৰ ওপৰত একশ্যন লৈ যেন তাহাঁতে কিয় ভিডিঅ' কৰি আছিলে, মোৰ স্বামীক মৃত্যু মুখত ঠেলি দি তেওঁক তাহাঁতে কিয় ৰং চাই আছিলে, এটা উচিত তদন্ত লাগে, ন্যায় দিয়ক। দেওবাৰে সংঘটিত হোৱা দুৰ্ঘটনাটোৰ বাবে পৰিয়ালৰ লোকৰ অভিযোগ, শীৰ্ষ বিষয়াৰ হেমাহিৰ বাবে মৃত্যু হ'ল কুশলৰ। কুশলক মৃত্যু মুখলৈ ঠেলি দি ৰং চালে শীৰ্ষ বিষয়াই। নাওখনত শীৰ্ষ বিষয়াৰ থকাৰ পিছতো কিয় যুৱকজনৰ প্ৰাণ ৰক্ষা কৰিবলৈ কোনো আগবাঢ়ি নাহিল, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে পৰিয়ালৰ লোকে। আনহাতে পুত্ৰৰ খবৰ পাই হিয়াধা কৰি কান্দিছে মাতৃয়ে। ৩ বছৰ পূৰ্বে স্বামীক হেৰুওৱা তেওঁ এইবাৰ আকৌ হেৰুৱাব লগা হ'ল মৰমৰ পুত্ৰক। কান্দি কান্দি মাতৃয়ে কৈছে, মোক জবাব দিব লাগিব আৰক্ষীৰ বিষয়াসকলে, মোৰ বাবাটোৱে মোক এৰি থৈ গুচি গ'ল। কি কাৰণে বচাব নবচাব ক'ব পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল কুশল। কুশলৰ মৃত্যুত ১.৫ বছৰীয়া শিশুটিক লৈ এতিয়া দিগবিদিক হেৰুৱাইছে পত্নীয়ে। পৰিয়ালটোক সান্তনা দিবলৈ আজি কাৰোৰে মুখত ভাষা নাই। এতিয়া প্ৰশ্ন হৈছে, নাওখনত SP DSP দুয়োগৰাকী থকাৰ পিছতো কিয় চকুৰ সন্মুখতে তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিলে কুশল কলিতাক? শীৰ্ষ বিষয়া থকাৰ পিছতো কিয় কোনো এজনে পিন্ধা নাছিল লাইফ জেকেট? সতীৰ্থক বচাব নোৱাৰা আৰক্ষীয়ে এতিয়া কিদৰে নিৰাপত্তা দিব জনতাক? আজি হেমন্ত বিশ্ব শৰ্মাৰ ওচৰতো কৈছে উচিত তদন্ত দিয়ে, মোক ন্যায় দিয়ে যেন মোৰ স্বামীৰ এই মৃত্যুৰ ক্ষেত্ৰত। যেহেতু আপোনাৰ স্বামী 4 ভাই পাই আমি শুনিবলৈ পাইছোঁ আৰু পৰিয়ালটো একমাত্ৰ উপাৰ্জনকাৰী আপোনাৰ স্বামী আছিল। হয়, মোৰ স্বামী আছিলে উপাৰ্জন কৰি। 4টা ভাই তাহাঁতৰ এওঁৱে যে কৰ্ম কৰিছিলে। আৰু মোৰ এটা সৰু ল'ৰা আছে 1.5 বছৰীয়া বাচ্চাটো, 1.5 বছৰীয়া বাচ্চা এটা। মই এই কম বয়সতে দেউতাক হেৰা হৈ গ'ল। আপোনাৰ শহুৰৰ কেইবছৰমান আগত ঢুকাইছে? মোৰ শহুৰৰ হ'ল 3 বছৰ আজি হ'ল। তাৰপিছত পৰাই ঘৰখন তেখেতে চলাইছিলে? তেখেতে চলাই আছে। আগতে দেউতা চলাইছিল, এও চলাইছিল।
পৰিয়ালৰ অভিযোগ ঘটনাৰ সন্দৰ্ভত উচিত তদন্ত লাগে তেওঁলোকক। নিউজ ডেস্ক টাইম।